গোৱালপাৰা চহৰৰ যি আচলতে SBIৰ বাজাৰ ব্ৰাঞ্চৰ যি শাখা আছে তাতে আচলতে সেই শাখাতেই যোৱা নিশা চুৰিকাণ্ড সংঘটিত হৈছে। ইতিমধ্যে আৰক্ষীয়ে তদন্ত চলাই আছে, কিন্তু এটাই প্ৰশ্ন যে এই চহৰৰ মাজমজিয়াত থকা যি বাজাৰ ব্ৰাঞ্চ আছে, সেই বাজাৰ ব্ৰাঞ্চত এই চোৰে কেনেকৈ আচলতে প্ৰৱেশ কৰিব পাৰিলে, সেইটো এটা প্ৰশ্ন নিশ্চয় আচলতে ডাঙৰ প্ৰশ্ন। আৰু যিহেতু আৰক্ষী সদায় গিজগিজাই থাকে, গতিকে এই চুৰিকাণ্ডত কেনেকৈ সংঘটিত হ'ল সেইলৈ এতিয়া সৰ্বসাধাৰণ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া হৈছে। সৰ্বসাধাৰণে এইটো প্ৰশ্ন কৰিছে, কিন্তু দেখুৱাইছোঁ এই ধৰণৰ আচলতে যিহেতু নিশাৰ ভাগত বেংকখন বেংকটো তলা মাৰা আছিলে, কিন্তু এনেদৰে আচলতে তলা কাটি তেওঁলোকে তলা কাটি আচলতে প্ৰৱেশ কৰিছিলে। আমি দেখুৱাইছোঁ এয়া তলাৰ যিসমূহ আচলতে লক আছিলে, সেই লক কাটি এই ভিতৰত প্ৰৱেশ কৰিছে। সমানে সমানে আমি দেখুৱাইছোঁ এয়া গ্ৰিলত যি তলা আছিলে সেই তলাও তেওঁলোকে কাটিছে, চোৰে কাটিছে, দুৰ্বৃত্তই কাটি তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিছে। অৱশ্যে এতিয়ালৈকে কিমান টকা চুৰিকাণ্ড হ'ল বা কিমান টকা লৈ গ'ল চোৰে, সেইটো এতিয়ালৈকে গম পোৱা হোৱা নাই, যিহেতু আৰক্ষীয়ে ইতিমধ্যে তদন্ত চলাই আছে। কিন্তু আমি আচলতে বেংকৰ ভিতৰত যি হাৰ্ড ডিস্ক আছে, সেই হাৰ্ড ডিস্ক ইতিমধ্যে লৈ যোৱা পৰিলক্ষিত হৈছে, ইতিমধ্যে লৈ যোৱা বুলি আমি গম পাইছোঁ। আৰু আৰক্ষীয়ে যিহেতু তদন্ত চলাই আছে, মই এই মুহূৰ্তত দেখুৱাই আছোঁ এক ভয়ানক কাণ্ড। কিয়নো সদায় তাৰমানে যিহেতু চহৰৰ মাজমজিয়াত সদায় আৰক্ষীয়ে আচলতে টহল দি থাকে, গিজগিজাই থাকে, তাৰ মাজতে কেনেদৰে আচলতে এই চুৰিকাণ্ড সংঘটিত হ'ল সেইলৈ এতিয়া সৰ্বত্ৰে প্ৰশ্নৰ সৃষ্টি হৈছে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ এক ভয়ানক কাণ্ড। মই কথা পাতিবলৈ যত্ন কৰিম, যদি সম্ভৱ হয় বেংক পৰিচালকগৰাকীৰ সৈতে মই কথা পাতিবলৈ যত্ন কৰিম, কিন্তু দেখুৱাইছোঁ যিহেতু সদায় আচলতে সদাব্যস্ত এই চহৰখনত কেনেদৰে এই চুৰিকাণ্ড সংঘটিত হ'ব পাৰিলে সেইলৈ এটা এতিয়া প্ৰশ্নৰ সৃষ্টি হৈছে। মই অকণমান বেংক পৰিচালক আছে, কি ক'ব আচলতে সদায় আৰক্ষী থাকে আৰু আপোনালোকে নভবা নিচিন্তা কথা এটা। হয়, আচলতে চহৰৰ মাজমজিয়াতে আমাৰ বেংকটো অৱস্থিত, গোৱালপাৰা বাজাৰ ব্ৰাঞ্চ, একেবাৰে বজাৰত। তো যোৱাকালি আমি আন দিনৰ দৰেও বন্ধ কৰি গৈছিলোঁ, লক থক কৰি গৈছিলোঁ। তো ৰাতিপুৱা আমি যেতিয়া আমাৰ চুইপিং চাফাই কৰা মানুহজন আহিছিলে, আহি তেওঁ দেখা পালে যে দৰ্জাখন গ্ৰিলটো কাটা আছিল, গেছ কাটাৰ দি কাটা আছিল। তেওঁ ততাতৈয়াকৈ মোক ইনফৰ্ম কৰিছে। ইনফৰ্ম কৰাতে মই লগে লগে আহিলোঁ। আহি আমি 3জনমান ষ্টাফ আহিলোঁ,